নমস্কাৰ আপোনালোকে চাই আছে অৰুণোদয় অসম আৰু ষ্টুডিঅ'ত মই সুদক্ষিণা। ৰামময় হৈ পৰিছে সমগ্ৰ দেশ। জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে। ঠিক সেইদৰে দেৰগাঁৱতো জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ দেৰগাঁও অঞ্চল। অযোধ্যাত শ্ৰীৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে দেৰগাঁৱতো শ্ৰীৰাম জন্মভূমি ন্যাসৰ উদ্যোগত নয়ন শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত কৰা হৈছে দীপোৎসৱ আৰু সাংস্কৃতিক সন্ধ্যাৰ। হয়, শ্ৰীৰাম জন্মভূমি ন্যাসৰ উদ্যোগত দেৰগাঁও নয়ন শৰ্মা স্মৃতি পথাৰত দীপোৎসৱ আৰু সাংস্কৃতিক সন্ধ্যা উদযাপন। দেৰগাঁৱত দেখা গ'ল দীপাৱলী সদৃশ পৰিৱেশ। ঘৰে ঘৰে সকলোৱে চাকি বন্তি জ্বলালে। নয়ন শৰ্মা স্মৃতি পথাৰত ৫,০০০ চাকি জ্বলাই জয় শ্ৰীৰাম লিখা পৰিলক্ষিত হ'ল। কণ কণ ছাত্ৰ ছাত্ৰীসকলেও ৰামচন্দ্ৰ আৰু বান্দৰ সেনাৰ ৰূপত আহি এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিলে। বৰগীত, দশৱতাৰ নৃত্য আদিয়ে সাংস্কৃতিক অনুষ্ঠানটি জীপাল কৰি তুলিলে। প্ৰায় কেইবা শতাধিক লোকে অনুষ্ঠানটোত ভিৰ কৰা পৰিলক্ষিত হয়। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ প্ৰতিবেদন, অৰুণোদয় অসম।